ধেমাজিত মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত এখন গড়কাপ্তানি পথৰ পকীকৰণ কামৰ শুভ উদ্বোধন কৰে গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলম আৰু দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ চৰকিয়াৰী। গোৱালপাৰা জিলাৰ টিপলাই ধনু ভাঙা আদুগুৰি গড় কাপ্তানি পথছোৱা দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ আছিল, যাৰ ফলত পথচাৰীসকলে যাতায়াতৰ নামত জমৰ যাতনা ভুগিব লগা হৈছিল। যদিও কোনো এজন জনপ্ৰতিনিধিয়ে ইয়াৰ যাতায়াতৰ বাবে সুব্যৱস্থা কৰা নাছিল, সেয়েহে গোৱালপাৰা পূব সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক এ কে ৰছিদ আলমৰ প্ৰচেষ্টাত আৰু দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ চৰকিয়াৰীদেৱৰ সহযোগত টিপলাইত ধনুভাঙা আদুগুৰিৰ দীৰ্ঘদিনীয়া জৰাজীৰ্ণ পথৰ যাতায়াতৰ যি সমস্যা মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত পকীপথ নিৰ্মাণ কামৰ শুভ উদ্বোধন কৰে বিধায়ক এ কে ৰছিদ আলমে। ইয়াৰ জৰিয়তে অঞ্চলৰ যাতায়াতৰ দীৰ্ঘদিনীয়া সমস্যা সেয়া উৰি পৰিব। উক্ত গড় কাপ্তানি পথছোৱা উন্নত পকীকৰণ কামৰ শুভাৰম্ভ কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক দুগৰাকীৰ লগতে গোৱালপাৰা জিলাৰ কংগ্ৰেছৰ সভাপতি দিগন্ত কুমাৰ মেধি, গোৱালপাৰা জিলা কংগ্ৰেছ আইটি সেলৰ অধ্যক্ষ জুব্বাৰ আলী, গোৱালপাৰা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আলহাজ লুৎফৰ ৰহমান, কংগ্ৰেছৰ নেত্ৰী জয়ফুলনেছা, দুয়োখন সমষ্টিৰ কংগ্ৰেছ দলৰ কৰ্মীৰ লগতে বিভিন্ন অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল। মাটিৰ পৰা চাহানুৰ ইছলামৰ ৰিপৰ্ট MT নিউজ। এইটো নতুনকৈ সোমোৱা সমষ্টি গোৱালপাৰা ইষ্ট সাব ডিভিজনৰ অধীনত এই ৰাস্তাটো বহুদিনৰ পৰা গোটেই ৰাস্তা ভাল, এই 2 কিলোমিটাৰ 700 মিটাৰটো বেয়া হৈ আছে। ইয়াৰে ৰাইজে এটা সমস্যা আছিল যে প্ৰত্যেকবাৰে এইখিনিলৈ শেষ হয়, এইখিনি ৰাস্তা আৰু নহয়। তাৰপিছত মই দুধনৈ সমষ্টিৰ বিধায়কক সুধিলোঁ, আগত তেওঁৰ সমষ্টি আছিল যে ছাৰ দাদা হয় এইখিনিলৈ আহি টকা শেষ হ'ল, বাকীখিনি নহয়। তাৰপিছত এইখিনি ৰাস্তা 2 কিলোমিটাৰ 700 মিটাৰত ৰিকনষ্ট্ৰাকশ্যন টকাটো দিলোঁ, এইটো বহল হ'ব, ইফালে 1 মিটাৰ ইফালে 1 মিটাৰ, 1 মিটাৰ নহয় অলপ কম, বহল হ'ব, ওখ হ'ব আৰু বহুত দিনৰ সমস্যা আজি ইয়াতে গোটেই ৰাস্তা যিখিনি গোৱালপাৰা ইষ্টৰ চাব ডিভিজনৰ অধীনত পৰিছে, নতুনকৈ মোৰ সমষ্টিত যিখিনি পৰিছে, ইতিমধ্যে যিমান PWD নমছত পৰে গোটেই ৰাস্তাখিনি ইষ্টিমেট বনোৱা হৈছে, প্ৰপ'জাল গৈছে, কিজানি চেংচন হৈ আহিব আৰু গোটেই ৰাস্তাটো কিজানি ফেচ ৱাইজ হ'ব, 26ৰ আগতে হৈ যাব লাগে, নহ'লেও ফাৰ্ষ্ট ফেজ হ'ব, ছেকেণ্ড ফেজ নিৰ্বাচনৰ পিছত শেষ হৈ যাব। এটা ৰাস্তাও ফাঁচা নালাগে। গাৰোমাৰীটো চেঁচাপানী ৰাস্তাটো অগ্ৰগতি সম্পৰ্কে অলপ নাই, সেইটো হৈ গৈছে, সেইটো এটা ডাঙৰ ব্ৰিজ আছে, ব্ৰিজো হৈ গৈছে, ব্ৰিজৰ কাৰণে অলপ লেট হ'ব, কিন্তু ৰাস্তাখিনি হৈ যাব সোনকালে। ব্ৰিজটো কমপ্লিট হ'লে অলপ দেৰি হ'ব, ব্ৰিজটো হৈ গৈছে, 26ৰ আগত আৰম্ভ হ'ব, আশা কৰিছোঁ আৰম্ভ হ'ব। ভাল লাগিছে আজি আমি ইয়াত প্ৰায় 20-25 বছৰ ধৰি এটা মানে জবৰ যাতনা অঞ্চলবাসীৰ যথেষ্ট সঁহাৰি পাইছোঁ, আমাৰো কাম কৰি ভাল লাগিছে আৰু অনাগত দিনত এনেকুৱা কাম কৰাৰ কাৰণে আৰু সেই হিচাপে ইতিমধ্যে বিভাগৰ যিখিনি মানে কৰা হৈছে আৰু কম সময়ৰ ভিতৰতে সমষ্টিত আমি কেইবাখনত এনেকুৱা ৰাস্তা